চলো চলাই দিবা আমার 500 মিটারও নহয় আমার মন্দিরখন কিয় ইমান অত্যাচাৰ কৰি আছা স্থানীয় লোকক তোমালোকে ইয়াৰ পৰা তোমালোক কোনদিনাখন যাবা গুচি যোৱা ইয়াৰ পৰা ইয়াত থাকিবলৈ আমাৰ স্থানীয় নিদিও হয় নহয় ইহঁতক নিদিও ইয়াত থাকিবলৈ আমাৰ স্থানীয় ৰাইজে দোকানটা আছে না দোকানীয়ালে কৈছে কি ৰান্ধিছে তুমি এটা না কইলে নিষেধ করো যে না তোরা মসজিদে আযান দিতে আসতে না না কইছে বলে মানে দুজন মাইক বলে না না করছে এখন বন্ধ করা দাও তোমরা কথা না মানছি আবার সাংবাদিক আইনা হাইরা দিছে কি বনাইছা আজি সুবিধা পাইছা সেইটো তাইৰ পৰা ইয়াত আহি পেলাই স্থানীয় ৰাইজক অসুবিধা দিবলৈ আহিছা তোমালোকে ক'ত পৰা আহিবা খাওক পাইছা ইয়াত মছজিদ এটা বনাই পেলাই মছজিদ এটা বনাই পেলাই আমাক খেদিবলৈ চেষ্টা কৰিছে নেকি কেতিয়াও আমি সহ্য নকৰি এইবিলাক যাব লাগিব ইয়াৰ পৰা দিছে কি কৰিছা তোমালোকে কি ৰান্ধি আছা কিয় ক'ব লাগে ইয়াত তোমালোকৰ য'ত আছিলে ত'ত যাব লাগিব ইয়াত থাকিব নিদিওঁ আমি স্থানীয় ৰাইজে আমাক অসুবিধা কৰি আছে তোমালোকে চাইকেল চুৰি কৰি আছে দেৱতাৰ বাহন চুৰি কৰি আছে কোনে কৰি আছে তোমালোকে জানা আগতে কিয় হোৱা নাই ইমান দিনলৈকে বেছি মাত নেমাতিবে ইয়াত এইকেইটা ঘৰ হোৱাৰ পিছত ইমান চুৰি হৈ আছে চুৰি ডাকাতি কৰিবলৈ ইয়াত আহিছে ইয়াত দমকলৰ মটৰ ক'ত আহিছে অবৈধ চৰকাৰী মাটিৰ পৰা কিয় ইয়াত আমাৰ স্থানীয় ৰাইজে অসুবিধা দিবা নগাঁও কাৰ্বি আলং সীমান্ত মাজত আমাৰ স্থানীয় ৰাইজে অভিযোগ দিছোঁ যে আমাৰ ইয়াত মন্দিৰ আছে নাট মন্দিৰ আছে 500 মিটাৰো নহয় অবৈধ রোহিঙ্গা বিদেশী করবানো আইছে আমি নাজানো রাতারাতি সিহঁতে 5 দিনৰ ভিতৰত ঘৰ 100 ঘৰ সজাই লৈছে আমি তৎক্ষণাত দেখাত পালোঁ যে সিহঁতে মছজিদো বনাই লৈছে ইয়াত মাইকো লগাই লৈছে গতিকে আমাৰ স্থানীয় ৰাইজৰ অভিযোগ আছে যে সিহঁতক আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে স্থানীয় ৰাইজে এইবিলাক ইয়াৰ পৰা খেতি পঠাই দিব লাগে এইখিনি আমাৰ কথা বিজেপি চৰকাৰৰ অধীনত যদি হিন্দু সুৰক্ষিত নহয় তেতিয়াহ'লে আমি কেনে ধৰণে চলিম এইখিনি আমাৰ আবেদন কাৰ্বি আলং আৰু নগাঁও ডিষ্ট্ৰিক্টৰ সীমান্ত অঞ্চল এইটো 61 নং সমষ্টি পমিলা পঞ্চায়ত এই অঞ্চলটোত একচুৱেলি কোনো ধৰণৰ এনেকুৱা মানুহ দেখা পোৱা নাছিলোৱে কিন্তু আপোনাৰ 5 দিন ধৰি এনেকুৱাকৈ মানে নল গজালি উঠিছে মুছলিম মানুহ মানে ক'ৰ পৰা কেনেকৈ ৰাতাৰ ভিতৰত আহি পেলাই আপোনাৰ ঘৰ বনাই মছজিদ বনাই আপোনাৰ ইয়াত যিটো পৰিৱেশৰ সৃষ্টি কৰিছে যে ইয়াতে ধৰক আপোনাৰ কি হৈছে যিটো মানে যিহেতু আমাৰ ইয়াতে এটা মন্দিৰ আছে মন্দিৰটো একেবাৰে নিচেই কাষতে খুব বেছি 200-300 মিটাৰ কাষতে আৰু ইয়াতে হ'ব কি আপোনালোকৰ যোগেদি মই ক'বলৈ বিচাৰিছোঁ বেছি দিন নাই 2 দিনৰ ভিতৰত কিন্তু আপোনালোকে এনেকুৱা অপ্ৰকৃত ঘটনা আপুনি গম পাব যে চব সিহঁতৰ এনেকৈ বেয়া বস্তু আনি পেলাই এই মন্দিৰত দিব কিবা কিবি এনেকুৱা অত্যাচাৰ কৰি এই মানুহখিনিক বিশেষ অত্যাচাৰ কৰিব ইয়াত আপোনাৰ মই জানামতে এইকেইদিনত আপোনাৰ কাৰোবাৰ ঘৰৰ পৰা আপোনাৰ হাঁহ মুৰ্গী গৰু চাইকেল বাইক 2খন চুৰ হৈছে অলপ দিনৰ পৰা আৰু মানে প্ৰতি ঘৰত মানে মন্দিৰ মানে যিটো মছজিদ বনাইছে তেওঁলোকে এইটো মই কোনো নহয় জেহাদী সৃষ্টি কৰিছে এই অলপ দিনৰ পিছত এয়া মানুহ থাকিব নোৱাৰা হৈ যাব কোনো কাৰণত থাকিব নোৱাৰে এয়া চুৰ টকাইত হৈছেই আৰু হ'ব আৰু এইটো এটা কথা কি এই মন্দিৰটোৰ পৰা প্ৰায় 500 মিটাৰ সিপিনে সেইখন যিখন নদী বৰপানী নদী বুলি কয় তাৰ সিপিনে সেইটো গেজিং ৰিজাৰ্ভ মানে পিজিআৰ মাটি তাত তেওঁলোকে নটিচ পাইছিলে নটিচ পোৱাৰ লগে লগে তেওঁলোকে কৰিলেকে আহি পেলাই ইয়াতে বসবাস কৰি ল'লে মানে 5 দিনৰ ভিতৰত আপোনাৰ নল গজালি যেনেকৈ উঠে নদী কিনাৰত তেনেকৈ বসবাস কৰিছে মানে প্ৰায় 20-25 ঘৰ হৈ গ'ল আৰু আপোনালোকে এসপ্তাহ দেখিব কমচে কম 30-40-50 ঘৰ মানে কথা নাই মানুহখিনি কোনো কাৰণত সুৰক্ষিত নহয় বুজিছেনে আৰু যেহেতু বিজেপি চৰকাৰ এই দেশত বিজেপি চৰকাৰ চলি থকা অৱস্থাত যদি আমাৰ হিন্দু মানুহ বা আমাৰ সনাতনী ধৰ্মৰ মানুহ যদি জীয়াই থাকিব নোৱাৰে ইয়াতকৈ লাজৰ বিষয় নহ'ব 3 বছৰমান হ'ব নেকি ঘৰ বনোৱা কিমান দিন হৈছে 1.5 মাহ মান হ'ল ইয়াত কিমান মানুহ আহিছে নতুনকৈ আছে 10-15 ঘৰমান হ'ব নেকি বেছি লাগিছে আপোনালোকে এইখিনিত বাকী গোটেই অঞ্চলটোত কিমান মান হ'ব পাৰে আমাৰ অনুমানিক মানুহ 150-200 ঘৰমান হ'ব চাগে নহয় আৰু কম কিমান মান হ'ব 20-30 মান হ'ব জায়গাটো কি কয় এইখিনি কি নাম এই ঠাইখিনিৰ নাম কি জায়গাটোৰ নাম কি সুমনগুৰি পৰে নেকি আপোনাৰ ভোটাৰ ইয়াতে আছে নে বাহিৰত ইয়াতে আছে ইয়াত নহয় আমাৰ ববিলা পঞ্চায়ত হয় এটা তো ৰেংক কৰিতে ক'ব নোৱাৰে কোনো ক'ব ভোটেই নাই ইয়াত কৈ আছে ভোট মাধৱপাৰা পঞ্চায়ত
ফটো